আকৌ আজি কেইজনমান বন্ধু লগত লৈ মৰিগাঁও জিলাৰ অন্তৰ্গত ১ নং কৰদিয়া ধামকুণ্ডা গাঁৱলৈ পুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ মোৰ ভাইটি ৰাজুৱে আমাক মাতাৰ কাৰণে। আৰু তাতে গৈ কি কৰিম আপোনালোক কিহৰ কাৰণে গৈ আছে দেখুৱাইছে, চাই থাকিব। আৰু এটা দৃশ্য দেখা পালোঁ, কি হৈছে জানো, আহক। তেওঁলোকে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হৈছে ইয়াতে। আৰু তেওঁলোকে ইয়াতে মই দেখা পাইছোঁ যে ইয়াতে বিভিন্ন ধৰণৰ মানে সামগ্ৰী তেওঁলোকে খোৱা বস্তুবিলাক বিক্ৰী কৰি আছে, যিহেতু কণ ল'ৰা ছোৱালীবিলাকে ইয়াতে খেল ধেমালিত অংশগ্ৰহণ কৰিছে। এই হেতুকে বাইদেউ দুজনী বহি আছে, তেওঁলোকৰ পৰা সুধি ল'ম এতিয়া বিক্ৰী বাৰ্তা কিমান ভাল হৈছে নে নাই? হৈছে ভালে হৈছে। এতিয়া প্ৰত্যেক বছৰে তেনেকুৱা ইয়াতে বিহু কাৰণে খেল ধেমালি পতা হয় নে নাই? এইবাৰে হৈছে প্ৰত্যেক বছৰে পাতে। আচ্ছা আচ্ছা, কেইদিনীয়া হয় ইয়াতে? এদিনেই হয়। এদিন হয় ন? ভাল লগা এটি দৃশ্য। এই ইয়াতে বিভিন্ন খেল ধেমালি, এইফালেও কিবা খেল এতিয়া আৰম্ভ কৰি আছে। এইটো খেলটো কি খেল বুলিবা কয় তেওঁলোকৰ? এই কমিটিৰ পৰা অলপ তেওঁলোকৰ ইয়াতে যিসকল কমিটি তেওঁলোকে আয়োজন কৰা হৈছে, তেওঁলোকৰ পৰা আয়োজক কমিটিৰ পৰা অকণমান জানি লওঁ। এতিয়া এইফালে অলপ দেখুৱাই দিয়া, এইটো মোক এই প্ৰতিযোগিতাত মানে দিবলগীয়া এই প্ৰাইজবিলাক, ইয়াতে পুৰস্কাৰ ইয়াতে কি আছে আপোনালোকে চাই লওক। বহুত ধৰণৰ কিবা কিবি আছে, গ্লাছ আছে, মগ আছে। এয়া ভাল লগা দৃশ্য। এতিয়া অলপ আয়োজক কমিটিৰ পৰা অকণমান জানিম যে এই খেল এতিয়া কি খেলাই আছে, কি খেল খেলাইছে আৰু কিমান দিন হ'ব। এতিয়া এইটো দাদা এইটো কি খেল বুলি কয়? এইটো বিস্কুট খেল ন? আচ্ছা, আৰু কি খেল খেলোৱা হ'ল? কুকুৰা যুঁজ, পিছত ভেকুলী জাপ আৰু দৌৰ। আচ্ছা আচ্ছা, দৌৰ 200 মিটাৰ দৌৰ পোৱাৰে। এতিয়া আৰু টেকেলি ভাঙা খেল হৈছে। এতিয়া কিবা খেল আছে। আচ্ছা আচ্ছা, এয়া আপোনালোকে গোটেই সমগ্ৰ এফালে ক্ৰিকেটো চলি আছে। ক্ৰিকেটো প্ৰতিযোগিতা নে কি এনে খেলি আছে? নাই এনে খেলি আছে। ন? আচ্ছা আচ্ছা, ভাল হৈছে। এতিয়া খেল এতিয়াও চলি আছে। আৰু প্ৰাইজ কি ৰাখিছে? প্ৰাইজ মানুহ কম হ'লেও গাঁৱলীয়া পৰিৱেশ ভাল লাগিল। কিন্তু আপোনালোকৰ এই খেতি পথাৰ দেখা পাই আপোনালোকে ভাবিছে চাগে যে এই খেতি পথাৰখন বাৰম্বাৰ বাৰে কিয় দেখুৱাই আছে। আৰু কেইদিনমান আগতে আপোনালোকক আৰু এটা ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে বহাগ মাহত কেনেকৈ এই পথাৰ ধাননি পথাৰেৰে ভৰি আছে বুলি আপোনালোকক এটা ভিডিঅ'ত মই দেখুৱাইছিলোঁ। কিন্তু আজি মই বাৰম্বাৰ বা আকৌ দ্বিতীয়বাৰ এই ভিডিঅ'খন বনাই আপোনালোকক কিয় দেখুৱাব লগা হৈছে। আপোনালোকে দেখা পাইছে চাগে কিমান বিশাল বা কিমান ডাঙৰ ধাননি পথাৰ। এই পথাৰ বা এই জেগাত প্ৰত্যেক মাহত বেলেগ খেতি বা প্ৰত্যেক ছিজনত বেলেগ খেতি কৰা হয়। কিন্তু বহুত দুৰ্ভাগ্যৰ বিষয় যে স্থানীয় মানুহে বা মোৰ ভাইটি ৰাজুৱে পোন কৰি জনাইছে যে বন বিভাগৰ অধীনলৈ অনা বুলি তেওঁলোকে জনাইছে। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে ইয়াত কেইবাখনো গাঁও বসবাস কৰি আছে। আৰু এই গাঁৱৰ মানুহবিলাক প্ৰত্যেক ঘৰেই কৃষিৰ লগত জড়িত, কৃষি কৰ্মৰ ওপৰত জড়িত। আৰু প্ৰত্যেক ছিজনত বেলেগ খেতি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু তেওঁলোকৰ এটাই চিন্তা যে এই জেগাৰ পৰা, এই ঠাইডোখৰৰ পৰা যদি তেওঁলোকক স্থানান্তৰ কৰা হয় বেলেগ জেগালৈ, বা চৰকাৰে তেওঁলোকৰ খেতি মাটিবিলাক যদি বন বিভাগৰ অধীনত লৈ আনে, তেতিয়া আমাৰ অৱস্থা কি হ'ব, এই বুলি তেওঁলোকৰ চিন্তা। এই চিন্তা বা তেওঁলোকৰ মনৰ কথাবিলাক জানিবৰ কাৰণে আজি ভাইটি ৰাজুৱে মাথাৰ কাৰণে মই আজি গৈ আছোঁ। আৰু এই মানুহসমূহৰ স্থানত আপুনি আৰু মই যদি থকাহেঁতেন তেনেহ'লে কি অনুভৱ হ'লে হয়। কিন্তু কিমান দূৰ সঁচা কিমান দূৰ মিছা মই ক'ব নোৱাৰোঁ। কিন্তু চৰকাৰে যাতে জীয়াই থকাৰ সুবিধাখন যাতে কৰি দিয়ে তেওঁলোকক। এতিয়া ইয়াতে গাঁৱৰ ওচৰৰ মানুহবিলাকৰ পৰা অলপ আগতে খবৰটো পালোঁ যে যি ইমান ধাননি পথাৰ, ডাঙৰ পথাৰ আৰু কেইবাখনো গাঁও ইয়াতে আছে। কিন্তু এই গাঁওবিলাক আৰু এই ধাননি পথাৰবিলাকক বোলে চৰকাৰে ফৰেষ্টত
পেলাইছে বুলি কৈছে। এই বিষয়ে মই অলপ ভাইটিক সুধি লওঁ যে ইয়াত কি হৈছে বা কেনেকুৱা কি হ'ব মানুহবিলাকৰ। হয়, নমস্কাৰ। তাৰমানে এইখিনি আমাৰ যিমানখিনি হাজাৰ হাজাৰ বিঘা আছে মাটি কৃষকৰ কাৰণে, হাজাৰ হাজাৰ বিঘা আমাৰ চৰকাৰে ল'বৰ কাৰণে হেৰি কৰি আছে। যি হওক আমাৰ যিমান কিষাণৰ হেৰিৰ কাৰণে আছে, আমাৰ এইখিনি মানুহে আমাৰ কিষাণৰ খেতি কৰি কিনে আমাৰ এইখিনিয়ে চলি আছে বাৰু। কিষাণৰ কিষাণৰ কাৰণে এইখিনিয়ে চলি আছে। আৰু এইখিনি মাটি যদি চৰকাৰে লৈ যাব খোজে এতিয়া আমাৰ কি এইখিনি মানুহ কেনেকুৱা ধৰণৰ চলিব বাৰু? আমাৰ ৰাইজে কেনেকৈ চলিব এইখিনিত? কিমান হাজাৰ হাজাৰ বিঘা মাটি ইয়াতে আমাৰ চৰকাৰে দখল কৰিবৰ কাৰণে খুজি আছে। গোটেই এইখিনি এলেকা গোটেই আমাৰ এইখিনি কিষাণৰ কাৰণে হয়। আমাৰ এইখিনিতো চাই লওক এতিয়া বাৰু, গোটেই কিষাণে চলি আছে এইখিনিত এলেকাত। হাজাৰ হাজাৰ বিঘা কিষাণে চলি আছে ইয়াতে। আমাৰ এইখিনি কিষাণৰ কাৰণে যদি চৰকাৰে যদি এনেকৈ কৰে, আমাৰ মানুহ পাব্লিক কেনেকৈ চলিব? আমাৰ এইখিনিৰ ভিতৰৰ পৰা কিমান ধান যায় ৰাইজৰ কাৰণে। আমি ৰাইজক বা সহায় কৰোঁ বা খেতি কৰি কিনে আমি সহায় কৰি আছোঁ। এতিয়া মানে ইয়াৰ পৰা উৎপাদনবিলাক অসমত ইয়াৰ পৰা কিছুমান মানে প্ৰডাকশ্যন ইয়াৰ পৰা হয়, উৎপাদন হয়। এই উৎপাদনটো যদি এইবিলাক মাটি যদি ফৰেষ্টত সোমাই যায় বা এই গাঁওবিলাকৰ পৰা লয়, তেতিয়া নিশ্চয় গাঁওবিলাকৰ অলপ অসুবিধা, অলপ নহয় বহুতখিনি অসুবিধা হ'ব। বেলেগত যদি চৰকাৰে সংস্থাপন দিলেও তেতিয়া কি হ'ব, তেওঁলোকৰ চলাত বা খেতি এনেকুৱা মাটি নাপাবও পাৰে, তেনেকুৱাও চিন্তা হৈছে গাঁওবিলাকৰ। নাপায় আৰু এনেকৈ মাটি ক'ত পাব আৰু? আমাৰ নিচিনা মানুহে নাপাওঁ। আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ। আজিলৈকে আমি শুনা নাই এইখিনি ফৰেষ্টৰ হ'ব বুলি পেলাই আমি শুনা নাই আজিলৈকে। এতিয়া জাষ্ট ফৰেষ্টৰ হ'বৰ কাৰণে খুজি আছে, হৈয়ে গৈছে। এতিয়া এই ওচৰে এতিয়া আমাৰ পাজৰে এইখিনি হাজাৰ হাজাৰ বিঘা, এইখিনি ইয়াতে গাঁও বিঘাত কিমান ধানৰ উৎপাদন হৈ আছে। ইয়াৰ পৰা গুৱাহাটীলৈ বা অসমলৈ কিমান ধান যায় ইয়াৰ পৰা। এইখিনি ধান যদি আমাৰ গুৱাহাটীত যদি বা আমাৰ অসমত যদি হেৰি নাযায়, যদি চাপ্লাই নাযায়, আমাৰ এনে চাউলৰ দামটো 50 টকা হৈ গৈছে অলৰেডি। এইখিনি আমি যিমান হাজাৰ হাজাৰ বিঘা কিষাণৰ কাৰণে দি আছো, এইখিনিতো নহ'লেতো 100-200 টকা কেজি চাউল কিনি খাব লাগিব। আমাৰ ৰাইজে কেনেকৈ চলিব? বহুত এইটো দুখৰ কথা আৰু চিন্তনীয় বিষয় যে এই বিষয়টো যে ক'বলৈ গ'লে এতিয়া প্ৰডাকশ্যন বুলি বা স্বাৱলম্বিতা হ'ব লাগে বুলি চৰকাৰে বা প্ৰত্যেকজন মানুহে এতিয়া চেষ্টা কৰি আছে। এইখিনি সময়তে যদিহে এইখিনি এৰিয়া যদি ফৰেষ্টত যদি পৰি যায়, ফৰেষ্টৰ এৰিয়াত যদি পৰি যায়, তেতিয়া নিশ্চয় ইয়াত থকা মানুহবিলাকৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব। এতিয়া যিহেতু এই জেগাৰ পৰা বা এইটো ঠাইৰ পৰা এই কৰদিয়া কি বুলি কয়, ধামখুন্দা কৰদিয়া গাঁও ইয়াৰ পৰা বহুত কামৰূপ মেট্ৰ' হয়, ইয়াৰ পৰা বহুত প্ৰডাকশ্যন হয়। আৰু অসমলৈ ইয়াৰ পৰাও মানে চাউল যায়, ধান যায়। যদি এইখিনি খেতি কৰোঁ, আমি ধান খেতি কৰোঁ। প্ৰত্যেক মানে 12টা মাহত 12টা খেতি কৰে। এই 12টা মাহত 12টা খেতি নিশ্চয় অসমত বা অৰ্থনৈতিক ক্ষেত্ৰতো হওক বা উৎপাদনতে হওক বা এনেকুৱাবিলাকত বহুত মানে তেওঁলোকে প্ৰভাৱ পৰিব। নিশ্চয় সেইকাৰণে এইটো চৰকাৰে অলপ ভাবি চাব লাগে। হয়তো সঁচা হয় যদি এইটো এতিয়ালৈ গম পোৱা নাই, কিন্তু তেওঁলোকে কৈছে এতিয়া এই বাইদেউ এজনী আছে, চৰকাৰক বেয়া পায় বা কাৰোবাক ৰাজনৈতিক বাৰু কাৰোবাক মই বেয়া পায়, এইটো বনোৱা নহয়। মই কিবা ক'বলৈ ব্লগ বনাওঁ। ইয়াতে কিন্তু মই দেখা পালোঁ বঙালী সম্প্ৰদায়ৰ লগে লগে তেওঁলোকে এই কথাখিনি জনাইছে। বেছি আছে। মই ভিডিঅ' বনোৱাৰ শেষত তেওঁলোকে আহি পেলাই তেওঁলোকে জনাইছে যে এনেকুৱা কথা চৰকাৰে এই ফৰেষ্টত পেলাইছে মাটিখিনি কোৱাৰ কাৰণে এই তেওঁলোকৰ ভাষ্য অলপ মই ল'লোঁ। এয়া চৰকাৰৰ বিৰুদ্ধে নহয় বা মই কাৰোবাৰ বিৰুদ্ধে নহয়, কিন্তু মই কিবা এটা মনত ভাবি বা ভিডিঅ' বনোৱা নহয়, তেওঁলোকৰ মনৰ কথাখিনি জানিলোঁ। আৰু বাকী আপোনালোকৰ সিদ্ধান্ত ৰাইজে এইটো বিচাৰ কৰিব। ধন্যবাদ।